পুণ্য তীৰ্থ সেৱা কৰি শৰীৰটো প্ৰথম শুদ্ধ কৰি ল'বা আৰু লগে লগে চতুৰ্থতে কি কৰিবা আমাৰো ভক্তৰ সংগ নেৰিবা সদায় তুমি কেৱল আমাৰ ভকতৰ সংগ ল'বা বেলেগ ভকতৰ সংগ নল'বা অৰ্থাৎ বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত শিৱ ভকতৰ সংগ লৈবা প্ৰথমত বুলি নাই কোৱা দুৰ্গা ভকতৰ সংগ লৈবা প্ৰথমত বুলি নাই কোৱা কৈছে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত এতিয়া আমি গোটেইখন খেলি মেলি খিচিৰি কৰি পেলাওঁ বিষ্ণু ভকতৰ সংগও ল'লোঁ বন্তি গছ তাতো জ্বলালোঁ সৰস্বতী পূজা আহিল তাতো গৈ একে গছ বন্তি একে পেকেট ধূপকে জ্বলাই একে শাৰী নামকে গৈ গাই দিলোঁ বোলে গোপাল গোবিন্দ যদু নন্দন হ'ব লাগিছিল সৰস্বতী চৰণে লৈলো শৰণ কৈ দিলোঁ কি গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ কৃষ্ণ আহিব নে সৰস্বতী আহিব যাৰ নাম যে নাম সেই হৰি ভজা নিষ্ঠ কৰি আপোন নামৰ সংগ নচাৰন্ত হৰি গতিকে নাম যাৰ তেওঁহে আহিব কিন্তু সেই নামৰ গৰাকীক আপুনি আমি বিচাৰিছোনে নাই বিচৰা এইটো ব্যক্তিজনৰ আচাৰ আচৰণ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব হে ৰাম ঈশ্বৰ সেৱাৰ শিকিবা অনুষ্ঠান দেহত গেহত এৰিবা অভিমান আমি এতিয়া প্ৰত্যেকে ঈশ্বৰ সেৱাৰ অনুষ্ঠান পাতিছোঁ আজিও সেৱকীয়ে ঈশ্বৰ সেৱাৰ অনুষ্ঠান পাতিছে ঈশ্বৰ সেৱা মানে ভকত সেৱাৰ অনুষ্ঠান পাতিছে কিন্তু ভকত সেৱাৰ অনুষ্ঠান আয়োজন কৰোঁতে প্ৰথম স্কন্ধ ভাগৱতত দেৱঋষি নাৰদৰ আগমনত ব্যাসদেৱে কি কৰিছিল পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে পাদ্য মানে চৰণ ধোৱা পানী অৰ্ঘ মানে হাত মুখ ধোৱা পানী এতিয়া ঈশ্বৰ সেৱাৰ অনুষ্ঠান ভাগ শিকিবলৈ গৈছে কেনেকৈ সেৱা কৰে ভকতৰ আগমনত তেৰা সমস্তৰ চৰণ পখালিবৰ বাবে এটা পাত্ৰত পানী ৰখা তাৰ পাছত হাত মুখ ধুবৰ বাবে অন্য এটা পাত্ৰত পানী ৰখা হাত মুখ ধুই মুচিবৰ বাবে এখন গামোচা নামৰ বা তেনেকৈ ভাগি বস্ত্ৰ ৰখা এই ব্যৱস্থাটো আমি ভকত সেৱাৰ অনুষ্ঠান পাতিলে কেইজনে সুন্দৰভাৱে পালন কৰোঁ ভাগৱতে সিদ্ধান্ত দিছে যে ঈশ্বৰৰ সেৱাৰ শিকিবাহা অনুষ্ঠান লগে লগে দেহত গেহত এৰিবাহা অভিমান বুলি কৈছে অৰ্থাৎ আমাৰ প্ৰায় এনেকুৱা হয় বোলে শইকীয়া বাপ বৰা বাপ গগৈ বাপ সেইদিনা বৰ ভাল অনুষ্ঠান কৰিলে দেই এই বুলি কোৱাৰ লগে লগে এৰা পাতিছোঁ কোনে এই ভাৱনাটো আপোনা আপুনি আহি যায় তো এইখিনি অভিমান আমি শৰীৰৰূপী গৃহৰ পৰা এৰিব লাগিব শাস্ত্ৰত ঋষভ প্ৰভুৱে পুত্ৰসকলক কৈছে যে ঈশ্বৰ সেৱাৰ অনুষ্ঠান বা শাস্ত্ৰই যেনেকৈ কৰিবলৈ কৈছে তেনেকৈ আগবঢ়াবা আৰু সেই অনুষ্ঠান ভাগ কৰোঁতে তোমাৰ যদি কিবা মান অভিমান আহে অজ্ঞানবশতে হওক জ্ঞানবশতে হওক ঈশ্বৰৰ নামত তাক অৰ্পণ কৰি ত্যাগ কৰিবৰ বাবে চেষ্টা কৰিবা আৰু প্ৰত্যেক সমাজতে হয়তো শাস্ত্ৰসন্মতে সেইকাৰণে অৰ্পণা সেৱাৰ নিয়মটো আছে বিভিন্ন স্থানৰ পৰা আমি যেতিয়া দ্ৰব্য বস্তু আহৰণ কৰোঁ তেতিয়াই সেই দ্ৰব্য বস্তুত ছিদ্ৰ ৰৈ যায় হয়তো কল এথোকা আপুনি আমি আনিবলৈ যাওঁতে যদি 500 টকা কৈছে তেতিয়া আমি সেৱকীয়ে শেষ ইমান সৰু কল থকাত 500 টকা লাগেনে এই যে শেষ বা শেষ বুলি কৈ দিলোঁ সেইটোৱে হ'ল অপৰাধটো গতিকে তেনেধৰণে বিভিন্ন দোকানৰ পৰা আপুনি আমি কল আপেল তিয়ঁহ কুঁহিয়াৰ আদি ক্ৰয় কৰোঁতে যিখিনি আমাৰ ছিদ্ৰ ৰৈ যায় বাক্যত সেই সমস্ত ছিদ্ৰ নিষিদ্ধ কৰিবৰ বাবে ভকতৰ অগ্ৰত আগবঢ়াই দিওঁতে সেই অৰ্পণা সেৱাভাগীৰ দ্বাৰা ভকতে ভগৱন্তৰ চৰণত সেই ব্যৱস্থা অৰ্পণ কৰি দিয়ে এনেধৰণে শাস্ত্ৰসন্মতে ঈশ্বৰ সেৱাৰ অনুষ্ঠান ঋষভ প্ৰভুৱে পুত্ৰসকলক শিকিবৰ বাবে উপদেশ প্ৰদান কৰিছে আৰু আমাৰ সৌভাগ্য যে শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন সৎগুৰুৰ আমি সমস্ত জনা অসমবাসী ৰাইজ আমি এক কণিকা কৃপাৰ পাত্ৰ হ'লোঁ সৎগুৰুৰ কৃপাধন্য হ'লোঁ গতিকে আমি অসমত জন্মগ্ৰহণ কৰিলোঁ শংকৰদেৱৰ দৰে এজন সৎগুৰুৰ এক কণিকা কৃপাৰ পাত্ৰ হ'লোঁ আমাৰ জীৱন ধন্য
তাৰ পাছতো যদি আমি সেই দুজনা গুৰুৱে দিয়া শংকৰ মাধৱে দিয়া সেই সুন্দৰ উপদেশ পালন কৰিবৰ ইচ্ছা নকৰি যদি আমি বিপৰীত চিন্তাৰে জীৱন আগবঢ়াওঁ তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন এই সংসাৰত নাই। যি কৰিলা, যি কৰিছিলা, যি কৰি আছা, যি কৰিবা, এই তিনিওটা ভাৱনা অৰ্পণ কৰিবা কেৱল ঈশ্বৰৰ। অৰ্থাৎ ঈশ্বৰৰ কৃপাতহে যোগ হৈছে, ঈশ্বৰৰ কৃপাতহে বিয়োগ হৈছে, আৰু ভৱিষ্যতে যোগ হ'লেও বিয়োগ হ'লেও কেৱল ঈশ্বৰৰ কৃপাতহে হ'ব। সেইকাৰণে আমাৰো কৃপাক সদা মানিবা মনত। যদি কেতিয়াবা সংসাৰত যোগ হৈছে, এটি সন্তানৰ জন্ম হৈছে, তেতিয়াহ'লে আনন্দত আত্মহাৰা হৈ এই কেক কটাৰ দৰে এটা নিয়ম পালন নকৰি এই যোগ হোৱাৰ বাবে ঈশ্বৰৰ কৃপা বুলি মানে ঈশ্বৰৰ সেৱাৰ এভাগ অনুষ্ঠান কৰিবা। দুজনেই হওক ভকত, পাঁচজনেই হওক, কোনো কথা নাই, ঈশ্বৰ সেৱাৰ অনুষ্ঠান কৰিবা। কাৰণ তোমাৰ ঘৰত সন্তান নামৰ এটি জীৱতত্বৰ যোগ হোৱা মানে এইটো ঈশ্বৰৰ কৃপা। এদিন মাতৃৰ বিয়োগ হ'ল বাৰ্ধক্যজনিত কাৰণত, সেইটোৰ বাবে দুখ কাকো নিদিবা, ঈশ্বৰৰ কৃপাতহে আমাৰ সংসাৰৰ পৰা মাতৃৰ বিয়োগ হ'ল। এই ভাৱনাটো সদায় মনত ৰাখিবৰ বাবে চেষ্টা কৰিবা। আৰু লগে লগে অসন্তৰ সংগ ত্যাগ কৰিবৰ বাবে চেষ্টা কৰিবা। হিৰাম কাম্য কৰ্ম সমস্তক তেজিবা সম্প্ৰতি মহন্তৰ উপদেশে কৰিবা ভকতি। কাম্য কৰ্ম মানে কামনাযুক্ত কৰ্ম ত্যাগ কৰিবলৈ চেষ্টা কৰিবা। আমি প্ৰত্যেকজনাই হয়তো কামনাযুক্ত হৈ কৰ্ম কৰি থাকোঁ। ঋষভ প্ৰভুৱে পুত্ৰসকলক কৈছে কামনাযুক্ত কৰ্ম ত্যাগ কৰিবা আৰু মহন্তৰ উপদেশ মৰ্মেহে ভকতি কৰিবা। আৰু লগে লগে মই সংস গুৰুক চিন্তিবা অনুক্ষণ আমাক কৰিবা মাত্ৰ শ্ৰৱণ কীৰ্তন। মই সংসগুৰু মানে আত্মাৰ ৰূপত মই শৰীৰৰ মাজত প্ৰৱেশ কৰি আছোঁ। গতিকে অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে, সেই অৰ্জুন তুমি মনত ৰাখিবা, এই সংসাৰখনত এটা শৰীৰৰ ভিতৰত আত্মাৰ ৰূপত মই প্ৰৱেশ কৰি যিমানখিনি গ্ৰহণ কৰা যায় সকলোখিনি ময়ে গ্ৰহণ কৰোঁ, সমস্তখিনি আহাৰ মই গ্ৰহণ কৰোঁ, কিন্তু মই ভোক্তা নহয়। মানে ময়ে খাওঁ কিন্তু মই ভোক্তা নহয়, মই ভোগী নহয়। হাত, চকু, কাণ, নাক, মুখ আদি ইন্দ্ৰিয়বিলাকৰ দ্বাৰা যিখিনি ব্যৱস্থা পালন কৰা যায়, কৰ্ম বুলি কোৱা যায়, সেই সকলো কৰ্ম মই আত্মাৰূপে শৰীৰৰ ভিতৰত থকাৰ কাৰণেহে সম্ভৱ হৈ থাকে। অৰ্থাৎ গোটেইখিনি ময়ে কৰাই থাকোঁ, কিন্তু মই কৰ্তা নহয়। মই কৰাই থাকোঁ, মই কৰ্তা নহয়। মই খাই থাকোঁ, মই ভোক্তা নহয়। এই তত্ত্বটো আমাক বুজিবৰ বাবে, উপলব্ধি কৰিবৰ বাবে ঋষভ প্ৰভুৱে তেওঁ পুত্ৰসকলক উপদেশ দিয়াৰ চলেৰে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে আমি কলিৰ মলমতী মনুষ্যক উপদেশ প্ৰদান কৰিছে। মই সংস গুৰুক চিন্তিবা অনুক্ষণ। অৰ্থাৎ আমি চিন্তা কৰিব লাগে ভগৱন্তই কি খাই ভাল পায়। ভগৱন্তই মাছ খায় নে মাংস খায়? যদি ভগৱন্তই মাছ খাই ভাল পায় তেতিয়াহ'লে সেই ভগৱন্ত ক'ত আছে? আপোনাৰ মোৰ হৃদয়ৰ মাজত। যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জৰ ৰাখি। চিন্তা কৰিব লাগে যে ভগৱন্ত আত্মাৰ ৰূপত হৃদয়ৰ মাজত আছে, মাছ খাবলৈ মন গৈছে, সেইটো হ'ল লোভ। কিন্তু প্ৰশ্নটো হ'ল মানে সেই মুহূৰ্ততে চিন্তা কৰিব লাগিব, যিজনে মাছ খাব সেইজন ভগৱন্তৰ হৃদয়ৰ মাজত আছে, তেওঁ মাছ খাই ভাল পাব নাই? যদি খাই ভাল পায় তেতিয়াহ'লে যিমান খায় সিমান দিব লাগে।
আৰু যদি এক মুহূৰ্তৰ কাৰণে ভাবি উত্তৰটো লাভ কৰিব পাৰোঁ যে তেওঁ সমস্ততে আছে, গতিকে তেওঁ কেতিয়াও তেওঁৰ ই ৰূপবিলাকক গ্ৰহণ কৰি ভাল নাপায়, গতিকে আমি ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগিব। ৰাম সমস্ত ভূততে আত্মবুদ্ধি কৰি জান এৰি বৈৰ ভাৱ শৈবা সবাতে সমান। সমস্ত ভূততে আত্মবুদ্ধি। ভূত আছে মাত্ৰ সংসাৰত 5টা: ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ। এই 5টা সংখ্যা ভূতক সমস্ত বুলি কোৱা হৈছে। এতিয়া এই 5টা ভূতৰ গৰাকী কোন? ভগৱান, এক শক্তি, যাক আমি সকলোৱে কওঁ ভগৱান। ভ মানে কি? ভূমি। গ মানে কি? গগন। ও মানে কি? বায়ু। আ মানে কি? অগ্নি বা অনল। আৰু ন মানে নীৰ অৰ্থাৎ পানী। ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ। এই 5টা সহজ অৰ্থত কোৱা হৈছে মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই পঞ্চভূতেৰে ব্ৰহ্মাণ্ডখন গঠিত হৈ আছে, আৰু এই পঞ্চভূতেই হ'ল ভগৱান। অৰ্থাৎ ভ মানে ভূমি, ভূমি মানে পৃথিৱী। গ মানে গগন, গগন মানে আকাশ। ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ, নীৰ মানে হ'ল পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই সমষ্টিটোৰ নামেই হ'ল ভগৱান। সমস্ত ভূততে আত্মবুদ্ধি কৰি জান। সমস্ততে একেজন ভগৱন্ত পুৰুষে আছে, এই ভাৱনাটোৱে আনিবলৈ গৈছে। এৰি বৈৰ ভাৱ শৈবা সবাতে সমান, সকলোৰে প্ৰতি সমান ভাৱনা। একাদশ স্কন্ধটো কৈছে নিশ্বত সাধুত ভৈল এক জ্ঞান, দাতাত চুৰত দৃষ্টি একতুল, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি জাতিকুল, কুকুৰ চিগাল গৰ্দভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ইমান সুন্দৰভাৱে কৈছে। আৰু ভকত শব্দৰ অৰ্থটোতে সোমাই আছে গোটেইখিনি কথা। ভ মানে ভ ভকে আহিব লাগে, ক মানে কৰ কৰকে খাব লাগে, আৰু ত মানে তৎক্ষণাত যাব লাগে। এতিয়া সেয়াই হ'ল ভকত। এতিয়া শাস্ত্ৰই সিদ্ধান্ত দিছে, হেৰা ভ মানে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন। ভ বৰ্ণটোৱে কৈছে ভ মানে ভগৱন্ত, ভৱ বিমোচন। অৰ্থাৎ এই ভৱ সংসাৰখনৰ পৰা উদ্ধাৰ কৰোঁতা হ'ল কেৱল ভগৱন্ত, মানে পঞ্চভূতেৰে নিৰ্মিত এই সংসাৰৰ গৰাকী। দ্বাৰাহে সংসাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। তাৰ কাৰণে ভজন ভক্তিত পূৰ্ণ হ'ব লাগিব। ভজন মানে ভাবি থকা। ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজন ভক্তিত পূৰ্ণ হোৱন্ত যিজন। ভজন মানে ভাবি থাকিব লাগিব, আৰু ভক্তি মানে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। ইক্তিন প্ৰত্যয়ৰ অৰ্থ হ'ল আনন্দ। যাৰ কথা ভাবিলে আমি জীৱতত্ত্বই আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰিম, তাৰ নামেই হ'ল ভ বৰ্ণটোৱে নিৰ্ণয় কৰিছে। ভজন আৰু ভক্তিত পূৰ্ণ, অৰ্থাৎ যাৰ ঘৰলৈ গ'লে, যিজনৰ সংগ পালে কোনোদিন আপোনাৰ মোৰ দুখ নালাগে, কেৱল হাঁহি আনন্দৰ মাজেৰে জীৱনটো পাৰ কৰিব পাৰিম যাৰ সংগ পালে। ভ বৰ্ণটোৱে সিদ্ধান্তটো দিছে। সেইজনে হ'ল ঈশ্বৰ কৃষ্ণ তত্ত্ব। সেইজন এনেকুৱা এজন শক্তিৰ গৰাকী, যিজনে ৯৯ বাৰলৈকে শিশু পালে, গালি পৰা স্বত্তেও তেওঁ সহ্য কৰি থাকিব পাৰিছিল। কৃষ্ণস্তু ভগৱান স্বয়ং। কিন্তু ১০০ বাৰ পাৰ হোৱাৰ লগে লগে প্ৰতিশ্ৰুতি ৰক্ষা কৰি শিশুপাল ৰূপী আত্মাতত্ত্বক এই সংসাৰৰ পৰা বিদায় দিছে।
সেইজন ভগৱান যিজনে দুষ্টক দমন কৰিব পৰাৰ সমস্ত শক্তি সুদৰ্শন চক্ৰৰূপী অস্ত্ৰ হাতত লৈ থকাৰ পাছতো ভকতৰ বাবে তেওঁ 10 আঙুলি সদায় বাংশীটো হাতত লৈ ফুৰে। সেইজনেই হ'ল আপোনাৰ মোৰ ভজনীয় উপাস্য তত্ত্ব ভগৱান, যিজনে দুষ্টক দমনৰ বাবে এই আঙুলিটোৱে মাত্ৰ যথেষ্ট দুষ্টক দমনৰ বাবে। কিন্তু ভকতক তেওঁ ইমানেই ভাল পায় যাৰ বাবে তেওঁ 10 আঙুলি ব্যৱহাৰ কৰা এটি বাংশী সদায় তেওঁ লগত লৈ ফুৰে। আমি এতিয়া কোনটো বিচাৰিম? সেইকাৰণে গুৰুজনে আমাক শিৱ সংস্কৃতি, ব্ৰহ্মা সংস্কৃতি, দেৱ সংস্কৃতি, দৈত্য সংস্কৃতিৰ কথা নাই কোৱা। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক শিকাইছে কেৱল কৃষ্ণ সংস্কৃতি। যিজনে ভৃগুমুনিয়ে 3জন দেৱৰ ভিতৰত ত্ৰিদেৱৰ ভিতৰত উপাস্য দেৱ কোন হ'ব পৰীক্ষাৰ দায়িত্ব পায়, বৈকুণ্ঠত গৈ ভগৱন্ত কৃষ্ণ তত্ত্বক বুকুত এটা গুৰ মৰাৰ পাছতো ভগৱন্ত পুৰুষৰ বাক্য উচ্চাৰিত হৈছিল পদ্মমুখখনতে যে হে ব্ৰাহ্মণ, হে দেৱ, তোমাৰ ইমান কপাহ কোমল চৰণৰ দ্বাৰা আমাৰ বৰ্জ্য কঠিন এই বুকুত গুৰ মাৰি দিলা। হে দেৱ, তুমি চাগে বৰ দুখ পালা নহয়নে? সেয়া সংস্কৃতি গুৰুজন বস্তু আমাক শিকাইছে কৃষ্ণ সংস্কৃতি। কোনো অসুৰ সংস্কৃতি শিকোৱা নাই, কোনো শিৱ সংস্কৃতি শিকোৱা নাই, কোনো ব্ৰহ্মাৰ সংস্কৃতি শিকোৱা নাই, শিকাইছে কেৱল কৃষ্ণ সংস্কৃতি। গতিকে সেইজন ঈশ্বৰ পুৰুষৰ যি চৰিত্ৰ শুনিও কৃষ্ণৰ চৰিত্ৰ বুলি কৈছে। গতিকে আমাক কৃষ্ণৰ সেই চৰিত্ৰ শুনি আমি সমস্তজনাকে কৃষ্ণ সংস্কৃতিৰ দ্বাৰা সমাজ গঠন কৰিবৰ বাবে গুৰুজনাই উপদেশ দিছে। তাৰ মাজত আমি কিয় খাম খেয়ালি মইহে মই তইহে তই বৰ ভাৱনাটো কিয় আমাৰ হৃদয়ৰ মাজত মনৰ মাজত ঠাই পায়, এইটোৱে হ'ল শাস্ত্ৰৰ লগত নিমিলা চিন্তাটো। গুৰুজনাই কৈছে যে সমস্ত ভূততে আত্মবুদ্ধি কৰি জান ভ বৰ্ণটোৱে ক'লে, ক বৰ্ণটোৱে সিদ্ধান্ত দিলে ক বৰ্ণে কৃষ্ণ শৰণ পবিত্ৰ পৰম। ক বৰ্ণই ক'লে কৃষ্ণত শৰণ লোৱা পবিত্ৰ পৰম, আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম। এতিয়া আমি সমস্তজনাকে সম ভাৱনাৰে চাইছোনে নাই চোৱা, এইটো নিজেহে বুজি পাম। তাৰ পাছত ত বৰ্ণটোৱে সিদ্ধান্ত দিলে ৰাম ত বৰ্ণে তৰ নৰ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ শৰণ। ও ৰামে হি তিনি অৰ্থে জাক বেঢ়িয়াশয়, সৰ্বজনে সেহিজন ভকত বোলয়। সকলোৱে সিজনকে ভকত বুলি কয়। এতিয়া ভকতৰ হৃদয়খন পদুম ফুলৰ লগত তুলনা কৰিলে। কিয়? পদুম ফুলৰ জন্ম বোকা, পদুম ফুলৰ জন্ম পানী। কিন্তু বিশেষ তত্ত্বটো হ'ল বোকায়ো লেতেৰা কৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে। সেয়া হ'ল পদুম ফুলৰ বিশেষ তত্ত্ব। আৰু আমি যেতিয়া শৰণ, ভজন, ভক্তি, সদাচাৰৰ জৰিয়তে চাৰিনমীয়া এজন ভকত হ'ম, তেতিয়া আমাৰ হৃদয়খন হ'ব লাগিব তেনেকুৱা যে হাজাৰটা কটু কথা আপোনাৰ মোৰ কাণত পৰিলেও সমস্তখিনি আপুনি মই হজম কৰিব পৰা শক্তি আহৰণ কৰিব লাগিব। যদি চিন্তা কৰোঁ এখন বিশাল সমুদ্ৰত এখন জাহাজ উপঙি থাকিব পাৰে তেতিয়ালৈকে যেতিয়ালৈকে জাহাজখনত এটি সৰু ফুটাইদি পানী নোসোমায়, তেতিয়ালৈকে জাহাজখন সুন্দৰভাৱে উপঙি থাকিব। কিন্তু যেতিয়াই জাহাজখনত এটা সৰু ফুটাই দি পানী সোমাই যাব, তেতিয়া জাহাজখন আপোনা আপুনি তললৈ গুচি যাব। ঠিক তেনেকৈ সংসাৰৰূপী সমুদ্ৰখনত যিবিলাক বাক্য
ইংৰাজীত নিগেটিভ, অসমীয়াত নাকাৰাত্মক চিন্তা আপোনাৰ মোৰ মনৰ মাজত ঠাই নাপাব যেতিয়ালৈকে, আমি গ্ৰহণ নকৰিম যেতিয়ালৈকে নাকাৰাত্মক চিন্তা, নিগেটিভ চিন্তা, তেতিয়ালৈকে আমাৰ জীৱনটো সুন্দৰভাৱে চলি থাকিব। জীৱনৰূপী নৌকাখন, জাহাজখন, দেহৰূপী নৌকাখন সুন্দৰভাৱে সংসাৰৰূপী সমুদ্ৰত চলি থাকিব। যিদিনাই অন্য এজনৰ এষাৰ বাক্যই আপোনাৰ মোৰ কৰ্ণহন্তে সোমাই হৃদয়ত প্ৰৱেশ কৰি ক্ৰিয়া কৰিব, গ্ৰহণ কৰিম নিগেটিভ চিন্তাটো, সেইদিনা আপোনাৰ মোৰ সংসাৰখনত বেমেজালি হৈ যাব। চিন্তা আপোনাৰ মোৰ নিজৰ। এতিয়া নিগেটিভ চিন্তাবিলাক গ্ৰহণ কৰিম নে নকৰিম সেইটো আপোনাৰ মোৰ ওপৰত নিৰ্ভৰ কৰিব। সংসাৰখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে কোনটো ব্যৱস্থাৰে জীৱনটো আগবঢ়াই নিম। ঋষভ প্ৰভুৱেও তেওঁৰ পুত্ৰসকলক এনেকৈ 25টা উপায় প্ৰদান কৰিছে যে সমস্ত ভূততে আত্মবুদ্ধি কৰি জান। ক'লে আৰু তেওঁহে ক'লে, তেওঁনো মোক কিয় তেনেকৈ ক'ব এই বুলি নাভাবি, তেওঁ মোক কিয় তেনেকৈ ক'লে এই ভাৱনাটো যদি আনো তেতিয়াহ'লে ভাবিব লাগিব লগে লগে তেওঁ মোক খুব ভাল পায়, সেইকাৰণেহে তেওঁ মোক ভুলটো দেখুৱাই দিছে। তেওঁ সমান ভাল পোৱা মোৰ দ্বিতীয়জন নাই। যদি তেওঁ মোক ভাল নেপালেহেঁতেন তেতিয়া মোক কেতিয়াও তেওঁ গালি নেপাৰিলেহেঁতেন। এই বুলি ভবাৰ লগে লগে আপোনাৰ মোৰ সেইটো পজিটিভ চিন্তা, সাকাৰাত্মক চিন্তা। আৰু যেতিয়া তেওঁ মোক কেলে তেনেকৈ ক'ব তাকো মই এদিন চাই ল'ম, এইটো হ'ল নিগেটিভ নাকাৰাত্মক চিন্তা। কোনটো আশ্ৰয় কৰিম, শাস্ত্ৰই কোনটো আশ্ৰয় কৰিলে জীৱন ধন্য হ'ব, সেইটো জ্ঞান আমাক সুন্দৰভাৱে প্ৰদান কৰিছে। ৰামে তৃষ্ণা এৰি সৰ্বক্ষণে সুস্থ হৈবা মন, দম্ভ মদ পৰিত্যাগ কৰা সৰ্বক্ষণ। ৰাম ৰাম তপস্যা চৰি কৰা আত্মাত বিশ্বাস, ধ্যান ধাৰণাত আতি কৰিবা অভ্যাস। মনক নিয়মী সবে ইন্দ্ৰিয় জিনিবা, সৰ্বভূত হৃদয়ত মুকেশে দেখিবা। তৃষ্ণা মানে পিয়াহ। পিয়াহ লাগিলে আমি পানী খাবৰ মন যায়, কিন্তু ঋষভ প্ৰভুৱে ক'লে তৃষ্ণা এৰি সৰ্বক্ষণে সুস্থ হৈবা মন। পিয়াহ লাগিলেও সেই পিয়াহক কৃষ্ণ নামেৰে হজম কৰিবৰ বাবে মনটোক শক্তিশালী কৰিব পৰাকৈ ভক্তি কৰিবলৈ গুৰুজনাই উপদেশ দিছে। লগে লগে এৰিব লাগিব দম্ভ, মদ, সকলো সময়তে কৰা সৰ্বক্ষণ, তপস্যা আচৰি কৰা আত্মাত বিশ্বাস, অৰ্থাৎ ভাবিবলৈ কৈছে মনৰ দ্বাৰা যে মোৰ হৃদয়ত যিজন ভগৱন্ত পুৰুষে চকুৰ দ্বাৰা দেখুৱাই আছে, হাতৰ দ্বাৰা কৰ্ম কৰাই আছে, মুখৰ দ্বাৰা কথা উচ্চাৰণ কৰাই আছে, কৰ্ণহন্তে সকলোখিনি কথা শুনোৱাই আছে, সেই একেজন ঈশ্বৰেই পৰমাত্মাৰ ৰূপত আমাৰ সন্মুখত থকাজনৰো হৃদয়ত প্ৰকাশমান হৈ আছে। এই চিন্তাটো মনলৈ আনিবৰ বাবে ঋষভ প্ৰভুৱে পুত্ৰসকলক উপদেশ দিছে। মনক নিয়মী সবে ইন্দ্ৰিয় জিনিবা, সৰ্বভূত হৃদয়ত মুকেশে দেখিবা। এতিয়া আজি নামঘৰত যিমান বেয়াকৈ ক'লেও ভালকৈ ক'লেও কোনেও কাকো বেয়া নাপায়। আজি নামঘৰৰ মজিয়াত কৃষ্ণ নামটো আশ্ৰয় কৰিবলৈ যাওঁতে অকণমান যদি সুৰটো টানো হৈছে তথাপিতো বেয়া নাপায়, কিয়নো আজি আমি নাম আনন্দৰ মাজত সোমাই আছোঁ। ভক্তিৰ সৰোবৰত আমি ৰাজহংসৰূপী ভকতসকলে স্নান কৰিছোঁ, নাম পদ্মফুল পান কৰি আছোঁ, কৰ্ণহন্তে পদ্মমুখহন্তে। সেইকাৰণে আমাৰ হৃদয়ৰ পৰা শৰীৰৰ পৰা এই সমস্তখিনি দম্ভ অহংকাৰ নাশ হৈ আছে।
কিন্তু ইয়াৰ প্ৰমাণটো আমি কোনদিনা পাম? আজি কিমান বুজি পালোঁ, আজি 25টা উপায়ৰ এই কথাখিনি কিমান সুন্দৰকৈ বুজি পালোঁ, ইয়াৰ উত্তৰটো কোনদিনা লাভ কৰিম? আজিৰ পৰা 20 দিনমানৰ পাছত যেতিয়া এই তিনিআলিটোতে বা এনেকুৱা এটা অকণমান আগত থকা তিনিআলিতে বা চাৰিআলিতে যেতিয়া আজি ইয়াত উপস্থিত থকা এজন বাপ এইফালৰ পৰা গৈ আছে চাইকেল চলাই আৰু সিফালৰ পৰা এজনে মটৰ চাইকেল চলাই আহিছে, বাইক এখন লৈ আহিছে, হঠাৎ তিনিআলিটোতে দুইজনৰ খুন্দা-খুন্দিলা হ'ল, দুইজনেই পৰিল, কিন্তু দুইজনে আজি নামঘৰত উপস্থিত থকা পৰম বৈষ্ণৱ বা ভকত। আজি কৃষ্ণ বুলি এনেকৈ ইজনে সিজনক সম্বোধন কৰা হাত দুখন সেইদিনা কি হ'ব বাৰু? মুখ পদ্মহন্তে কৃষ্ণ উচ্চাৰণ কৰিছোঁ, সেইদিনা কি হ'ব? ঐ চকুৰে নেদেখনি। আজিৰ পৰা 20 দিনৰ পাছত কিন্তু স্বভাৱটো তেনেকুৱা হৈ যাব। শাস্ত্ৰই কৈছে যে আজি বুজাখিনি, কাণেৰে শুনাখিনি কিমান বুজিলোঁ 20 দিনৰ পাছতে প্ৰমাণটো পাই যাব। সেইদিনাও যদি আপোনাৰ মোৰ খুন্দা লাগোতে বোলে কৃষ্ণ শইকীয়া ভাৱ দেখোন, তোমাৰ গাত ভুল নাই, মই কিবা এটা চিন্তা কৰি চাইকেলখন চলাওঁতে হঠাৎ মানে খুন্দা খাই গ'লোঁ, গতিকে মোৰ গাতে দুখ, বেয়া নাপাবা। আৰু এই বুলি যিজনে প্ৰথম ক'ব পাৰিব, জানিবা আজি শুনা কথাখিনি ভক্তিয়ে তেওঁক ক্ৰিয়া কৰিছে। যিজনে আমি প্ৰথম এই চিন্তাটো আশ্ৰয় কৰিব পাৰিম, সেইজনক ভক্তিয়ে ক্ৰিয়া কৰিছে। তৎসত্বেও যদি সিফালৰ জনে অকণমান কটু বাক্য প্ৰদান কৰে, তেতিয়া জানিব সেইজন ভকতৰ শাৰীলে যাবই পৰা নাই। ল'ব পাৰে শৰণ, ল'ব পাৰে ভজন, কিন্তু তেওঁ ভকতৰ শাৰীলে নিজক উত্তৰণ ঘটাব পৰা নাই। আৰু কটু বাক্য উচ্চাৰণ কৰাৰ পাছত যদি এইফালৰ জনে কৈ দিয়ে বোলে তেওঁ যেতিয়া বাক্য উচ্চাৰণ কৰিলে মোক গালি পাৰিলে কৃষ্ণ বুলি কোৱাৰ পাছতো ময়ো কম নহয় নহয়, এই বুলি ভাবি যদি পুনৰ আমি তেওঁক ওলোটাই গালি পাৰি দিওঁ, তেতিয়াহ'লে সমস্ত ভক্তি তাতে নষ্ট হৈ যায়। কোনটো পালন কৰিম এতিয়া নিজেহে বুজি পাম। কেনেকৈ ৰাখিম নিজৰ ভক্তি, শৰণ ভজন ধৰি ৰাখিম, সেইটো নিজৰ স্বভাৱ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এনেকৈ ঋষভ প্ৰভুৱে পুত্ৰসকলক কৈছে যে মনক নিয়মী সবে ইন্দ্ৰিয় জিনিবা, ইন্দ্ৰিয়বিলাকক দমন কৰিবলৈ চেষ্টা কৰিবা। যে আজি যি দুখন হাত এনেকৈ কৃষ্ণ হৈছিল, সেইদিনা যাতে এইখন হাত এনেকুৱা হৈ নাযায়, সেইটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিবা। মনক তুমি নিয়ন্ত্ৰণ কৰিবা। ৰাম অবিদ্যা বান্ধিলে দৃঢ় গ্ৰন্থি হৃদয়ৰ, উপায় নিমিত্ত সৰেগে চেদিও সতৰ, তেবে তোৰাই লভিবা ঈশ্বৰ জ্ঞান, কৰ্মবন্ধ চিন্দি হৈবা মুকুত সমান। অবিদ্যাক বান্ধিবৰ বাবে জ্ঞানৰূপী বিদ্যাৰ প্ৰয়োজন। আৰু সেই জ্ঞানৰূপী বিদ্যা থুপ খাই থকা এখন বহল হৃদয় যেতিয়াই যেতিয়াই আমি আশ্ৰয় কৰিব পাৰিম, তেতিয়াই তেতিয়াই গুৰুজন বস্তুৱে কৈছে তেবে তোৰা লভিবা ঈশ্বৰ মহাজ্ঞান, কৰ্মবন্ধ চিন্দি হৈবা মুকুত সমান। কৃষ্ণ, আমি জীৱতত্ব মুকলি হ'ব পাৰিম, সেই বান্ধোনৰ পৰা মুক্তি লাভ কৰিব পাৰিম, আৰু ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা আমি আত্মাতত্বই পৰম গতি লাভ কৰিব পাৰিম। ৰাম মোৰ লোক বৈকুণ্ঠক, যাৰ ভৈলা ইচ্ছা, মোৰ অনুগ্ৰহত দেখিবা সবে মিছা, কৰ্মচয় এৰি হৈবা নিষ্কাম পুৰুষ, মোৰ সেৱা কৰি গতি পাইবা নিৰংকুশ। মোৰ স্বধাম হ'ল বৈকুণ্ঠ, ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ।
যি স্থানত প্ৰৱেশ কৰিবৰ বাবে উপস্থিত হ'বৰ বাবে জীৱৰ কোনো ভয় নাই, সেয়া কেৱল মোৰ অনুগ্ৰহৰ দ্বাৰাহে সম্ভৱ। আৰু মোৰ যেতিয়া অনুগ্ৰহ লাভ কৰিব এটি আত্মাৰূপী জীৱতত্বই, তেতিয়া সেই আত্মাতত্বই ইমান দিনে অৰ্থাৎ মোৰ অনুগ্ৰহ লাভ কৰা আগলৈকে যিখিনি সঁচা বুলি ভাবিছিল, সেই সকলোখিনি সঁচা মোৰ কৃপা ধন্য হোৱাৰ লগে লগে আপুনি মিছা হৈ যায়। আৰু কৰ্মবিলাক কৰি থাকোঁতে যি আমি ইচ্ছা অনুসৰি কৰ্ম কৰিছিলোঁ, যাক কাম্য কৰ্ম বুলি কোৱা হৈছে, কামনাযুক্ত কৰ্ম, সেই কৰ্ম এৰি স্বাভাৱিকতে মোৰ অনুগ্ৰহ লাভ কৰা এটি জীৱতত্বই নিজকে নিষ্কাম পুৰুষৰ হাৰিলে উত্তৰণ ঘটাব পাৰে। আৰু লগে লগে তেওঁ এটা গতি লাভ কৰে, সেই গতিৰ নাম হ'ল নিৰংকুশ গতি। অংকুশ মানে এডাল বেকা জোঙা বস্তু, অংকুশ, আৰু নিৰংকুশ মানে পোন, অৰ্থাৎ তাত কোনো বেকা বেকি পথ নাই, যে পোনে পোনে আহি বাধা বিঘিনি নেওচি পোনে পোনে আহি মোৰ কৃপাৰ বশত জীৱতত্বই ভয় নথকা, শংকা নথকা মোৰ স্বধাম বৈকুণ্ঠত উপস্থিত হ'ব পাৰে। নিৰংকুশ গতি। একোৱে নজানে যিটো অতি মূঢ়মতি, হেনত নয়ক বাপে শিখাইবে ভকতি, শিষ্যক দিবেক গুৰু হেন উপদেশ, ৰাজাগণে শিকাইবেক প্ৰজাকণি শেষ। একোৱে নজানে যিটো অতি মূঢ়মতি। ঋষভ প্ৰভুৱে পুত্ৰসকলক এনেকৈ জ্ঞান দিছে যেন পিতৃ হিচাপে তেওঁ একোকে নাজানে, তেনেকুৱা এটা ভাৱনাযুক্ত হৈ পুত্ৰসকলক জ্ঞান দিছে। অৰ্থাৎ ঋষভে যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, তেওঁৱে যে সৰ্বজানন্তা ভৱ ভাৰ হৰন্তা, তেওঁৱে যে সমস্তকে পালন কৰি আছে, সংহাৰ কৰি আছে, সৃষ্টি কৰি আছে, তথাপিতো তেওঁ পুত্ৰ, আৰু তেওঁ হ'ল পুত্ৰৰ ওপৰত পিতৃ। পিতৃয়ে যিখিনি জ্ঞান দিব লাগে সেই জ্ঞানখিনি এনে ভাৱেৰে প্ৰদান কৰিছে যেন তেওঁ এইখন সংসাৰত ঈশ্বৰ নহয়, অন্য এজন ঈশ্বৰ আছে, সেই ঈশ্বৰজনক পুত্ৰসকলে ভজনা কৰিব লাগে। এনেকুৱা এটা ভাৱনা একেবাৰে সহজ সৰল, যেন একোৱেই নাজানে, কিন্তু একেখিনি কথাকে গুৰুজনাই উপদেশ মৰ্মে আমাক প্ৰদান কৰিছে যে শিষ্যক দিবেক গুৰু হেন উপদেশ। যদি আমি গুৰুৰ আসন লাভ কৰোঁ, তেতিয়াহ'লে গুৰুৰ আসন লাভ কৰাৰ লগে লগে গুৰুৰ কৰ্তব্য হ'ব শিষ্যক তেনেধৰণে উপদেশ প্ৰদান কৰা। আৰু যদি ৰজাৰ আসনখন গ্ৰহণ কৰা, তেতিয়াহ'লে ৰজা হ'লে প্ৰজাবৃন্দক তেনেকৈ উপদেশ প্ৰদান কৰা। ঈশ্বৰমুখী চিন্তা আৰু সৎ উপদেশ যেনেকৈ ঋষভে তেওঁৰ 100জন পুত্ৰক প্ৰদান কৰিছে, তদনুৰূপ গুৰুৱে শিষ্যক শিকাব লাগিব, আৰু ৰজা হ'লে তেওঁ প্ৰজাবৃন্দক সেই উপদেশ প্ৰদান কৰিব লাগিব। ৰাম পৰম সকামীটো দেখা যত লোক, বিষয় সুখত সবে পাহৰিলে মোক, নয়ন থাকন্তে যেন অন্ধক পৰায়, যিজনে তাহাক আবে কৰ্মে প্ৰৱৰ্তায়। এই সংসাৰখনত জীৱবিলাক স্বাভাৱিকতে পৰম সকামী, সেইকাৰণে সকলোৱে বিষয় সুখত থাকোঁতে থাকোঁতে মোলে পাহৰি যায়। একমাত্ৰ কুন্তীক যেতিয়া কৃষ্ণ তত্ত্ব উপদেশ মানে এভাগ আশীষ প্ৰদান কৰিব বিচাৰিছিল যে পেহী তোমাক কি লাগে কোৱা, তেতিয়া কুন্তীয়ে কৈছিল যে শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম, যে সেই কৃষ্ণ মোৰ মনটো যদি শ্ৰীবৃদ্ধি হয়, অৰ্থাৎ ধন সম্পত্তি ঐশ্বৰ্যৰে মোৰ মনটো যদি ভৰি থাকে, তেতিয়াহ'লে মই তোমাকতো পাহৰি যাম কৃষ্ণ। গতিকে তোমাক সদা সৰ্বদা মনত ৰাখিবৰ বাবে তুমি মোক পৃথিৱীৰ সমস্ত দুখ মোৰ শিৰত তুমি
অৰ্পণ কৰি দিয়া, যাতে প্ৰত্যেক মুহূৰ্ততে মই তোমাক মনত ৰাখিব পাৰোঁ। তো তেনে মাতৃ, তেনে পিতৃ, তেনে জীৱ মনুষ্য আমি সংসাৰত কেইজন আছোঁ? আমিতো প্ৰত্যেকেই সুখেই বিচাৰোঁ, সেইকাৰণে আমি দুখৰ উপৰি দুখ পাওঁ। আৰু ঋষভ প্ৰভুৱে পুত্ৰসকলক কৈছে যে সংসাৰত প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই স্বাভাৱিকতে সকামী, আৰু সকামী হোৱাৰ বাবে বিষয় সুখত আবদ্ধ, আৰু বিষয় সুখত আবদ্ধ হৈ থাকিলে স্বাভাৱিকতে মোৰ কথা জীৱই পাহৰি যায়। নয়ন থাকন্ত অৰ্থাৎ চকু থাকিও অন্ধৰ দৰে কৰ্মবিলাক কৰে, আৰু অন্ধৰ দৰে কৰ্মবিলাকৰ দৰ্শন হ'ল যিজনে তাহাক আবে কৰ্মে প্ৰৱৰ্তায়। ব্যাসদেৱক দিয়া দেৱৰ্ষি নাৰদৰ ভাগি উপদেশ যে কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক হওক কৃষ্ণক সন্মুখ। যদি আমাৰ পৰা কোনোবাই উপদেশ বিচাৰে, তেতিয়া আমাৰ স্বভাৱটো হ'ব লাগিব কৃষ্ণমুখী চিন্তাৰে সেই ব্যক্তিজনক উপদেশ দিয়া। কাৰণ কালে কৰ্ম মিলাই বেক, কাল মানে সময়, সময়ৰ লগে লগে বিষয় সুখ ভোগ কৰিবৰ বাবে ইচ্ছা কৰা এটি জীৱতত্ত্বক সময়ে সকলোখিনি শিকাই যাব। কিন্তু উপদেশ দিয়াৰ যদি দায়িত্ব আহি পৰে, তেতিয়াহ'লে আমাৰ স্বভাৱ হ'ব লাগিব কেৱল কৃষ্ণমুখী চিন্তাৰে সেই শৰীৰধাৰী জীৱতত্ত্বক আনন্দৰ উপৰি আনন্দ প্ৰদান কৰিবৰ বাবে অগ্ৰসৰ হোৱা। এৰাম মৃত্যুৰ মুখত লোক পৰিল নিশেষ, দিয়াতা সম্বাক মোৰ ভক্তি উপদেশ। মৃত্যু সন্তে তাৰিবাক নপাৰে যিজন, গুৰু হেন নাম সিটো ধৰে কি কাৰণ। গুৰু কোন তাৰ বিষয়ে ঋষভ প্ৰভুৱে পুত্ৰসকলক উপদেশ দিছে যে গুৰু সেইজন যিজনে মৃত্যুৰ মুখত পৰিলে আত্মাতত্ত্বক তৰাই নিব পৰা উপদেশেৰে পৰিপুষ্ট কৰিব পাৰে, জ্ঞান দিব পাৰে, তেওঁহে গুৰু। গুৰু সেইজন নহয় যিজনে মৃত্যুৰ মুখত পৰা জীৱতত্ত্বক উদ্ধাৰৰ পথটো দেখুৱাই দিব নোৱাৰে, সেইজন কেতিয়াও গুৰু নহয়। গতিকে আমি চিন্তা কৰিব লাগিব। মাধৱ গুৰুজনে আমাক চিনাকি দি থৈ গৈছে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। অথচ এই জোকা বাক্য, এই জোকা ঘোষা আপুনি মই দিনে ৰাতিয়ে গাই থাকিলে শংকৰদেৱ আপোনাৰ মোৰ গুৰু হৈ নাযায়। শংকৰদেৱ সেইসকলৰ গুৰু যিসকল হৰি ভকত, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, অকল গুৰুৱেই নহয় কল্পতৰু, তৰু মানে বৃক্ষ, কল্প মানে সময়, যে সময়ৰূপী বৃক্ষস্বৰূপ শংকৰদেৱ এজন হৰি ভকতৰ বাবে। গতিকে আমি যদি হৰি ভকত হৈছোঁ, তেতিয়াহ'লে শংকৰদেৱ আমাৰ পৰম গুৰু বুলি কোৱাৰ অধিকাৰটো আমাৰ আছে। যদি আমি হৰি ভকত নহয়, দুৰ্গা ভকত বা ৩৩ কোটি দেৱ দেৱতাৰ ভকত হৈছোঁ মাজে মাজে, তেতিয়াহ'লে শংকৰদেৱ আমাৰ পৰম গুৰু বুলি কোৱাৰ অধিকাৰকণ শাস্ত্ৰই আপোনাক মোক কিন্তু নাই দিয়া। চিন্তা কৰিব লাগিব কথাখিনি। তাৰ পাছত মাতৃ কোনগৰাকী, পিতৃ কোনজন, তাৰ বিষয়ে ঋষভ প্ৰভুৱে উপদেশ দিছে পুত্ৰসকলক। এই ৰাম জনক জননী ইষ্ট, নুবুলিবা তাক, নপাৰয় যিটো জনে মৃত্যু গুচাইবাক। জনক মানে পিতৃ, জননী মানে মাতৃ, ইষ্ট মানে ভজনীয় তত্ত্ব। তেওঁ যিজনে মৃত্যুৰ মুখত পৰা আত্মাতত্ত্বক উদ্ধাৰৰ পথটো দেখুৱাই দিব পাৰে, তেওঁহে হ'ল মাতৃ, তেওঁহে হ'ল পিতৃ, তেওঁহে হ'ল ইষ্টদেৱ। কিন্তু যিজনে মৃত্যুৰ মুখত পৰা জীৱতত্ত্বক উদ্ধাৰৰ পথটো দেখুৱাই দিব নোৱাৰে, তেওঁ কেতিয়াও পিতৃও হ'ব নোৱাৰে, মাতৃও হ'ব নোৱাৰে, ভজনীয় বা উপাস্য তত্ত্বও হ'ব নোৱাৰে।
তাৰ পাছত কৈছে স্বামী কোনজন কেন মতে স্বামী হৈব দেৱতাকে মনে মৃত্যুৰ মুখত নৰাখিলে যিটো জনে দ্ৰৌপদীৰ 5জন স্বামী আছিলে কিন্তু মৃত্যুৰ মুখত বিপদৰ সময়ত কোনজনে ৰাখিলে এজনো ৰাখিব নোৱাৰিলে তাৰ পৰাই যদি আমি চিন্তা কৰোঁ আমাৰ স্বামী কোন শাস্ত্ৰত উত্তৰ দিছে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ আমাৰ স্বামী হ'ল কেৱল ৰাম যাৰ নাম আশ্ৰয় কৰি আমি জীৱ তৰি যাব পাৰোঁ ইৰাম তাকে বুলি গুৰু তাংক বুলি বান্ধৱ তাকে বুলি স্বামী তাকে বোলে বাপ মাৱ তাকে সে দেৱতা বুলি কৈলো সাৰে সাৰ ভক্তি উপদেশে যিটো গুচাৱে সংসাৰ তেওঁৱে গুৰু বুলি কৈছে তেওঁৱে বন্ধু বুলি কৈছে তেওঁৱে স্বামী বুলি কৈছে তেওঁৱে পিতৃ বুলি কৈছে তেওঁৱে মাতৃ বুলি কৈছে তেওঁৱে দেৱতা বুলি কৈছে যে যিজনে এই সংসাৰৰ মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় একমাত্ৰ ভক্তিৰ উপদেশ জীৱৰ মাজত প্ৰচাৰ কৰিব জীৱক প্ৰদান কৰিব তেওঁহে আপুনি আমি বিচৰা ধৰণে গুৰু হ'ব আপুনি আমি বিচৰা ধৰণে বান্ধৱ বুলি কৈছে আপুনি আমি বিচৰা ধৰণে স্বামী পিতৃ মাতৃ দেৱতা আদি আদি আদি